সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত 20তম যি আদিবাসী মহাসভা আজি আমাৰ গোসাইগাঁও এইখন অঞ্চলত অহা এপ্ৰিল মাহৰ 3, 4 আৰু 5 তাৰিখ হ'বলৈ গৈ আছে আৰু খুবেই ভাল লাগিছে যে এইখন মহাসভাটো এটা সপোন হৈ আছিল কাৰণ প্ৰথম আদিবাসী মহাসভা হিচাপে আমাৰ গোটেই অসমত বিভিন্ন জিলাত হৈ আছিল বিভিন্ন ঠাইত হৈ আছিল বা হৈ আছে বা হৈ গ'ল কিন্তু আমাৰ গোসাইগাঁৱত 2001 চনত 1996 চনত আশাৰ জন্ম হোৱাৰ পিছত 2001 চনত ইয়াৰ এটা প্ৰয়াস চলোৱা হৈছিল আদিবাসী মহাসভা কৰিবলৈ কিন্তু সেই সময়ত এটা ভয়ংকৰ এটা পৰিৱেশ আছিল এটা বেয়া পৰিৱেশ আছিল আৰু সেই সময়ত যিবিলাকে নেতৃত্ব দিছিল যিসকলে এই অঞ্চলখনত ৰাজত্ব কৰিছিল তো ভাল পৰিৱেশ নোহোৱাৰ কাৰণে 2001 চনত মানে আমাৰ এজন লিডাৰ আছিল আন্দ্ৰিয়াছ মাৰাণ্ডি বুলি আমাৰ আশা চেন্ট্ৰেল কমিটিৰ তেখেত সাধাৰণ সম্পাদক আছিল বহুত ডাইনামিক লিডাৰ আছিল তেখেতৰ ওপৰত এটা মানে হামলা চলিল আৰু তেখেত এই পৃথিৱীৰ পৰা বিদায় ল'ব লগা হ'ল আৰু হেতু সঁচাকে বৰ দুখ লগা কথা দুখজনক কথা কিন্তু আজি আমি নথৈ আনন্দিত আৰু সুখী যে 2001 চনৰ পিছত এতিয়া 2025 চন হৈ গ'ল প্ৰায় এতিয়া ক'ব লাগিব যে 24 বছৰ প্ৰায় উকলি গ'ল 25 বছৰত এটা জেনেৰেশ্যন হয় প্ৰায় এটা জেনেৰেশ্যন উকলি গ'ল তাৰ পিছতহে আমি এটা এতিয়া ধুনীয়া এটা পৰিৱেশ পাইছোঁ যে আমি ইয়াত আকৌ আদিবাসী মহাসভা কৰিব পাৰিম আৰু মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে গডৱিন হেমব্ৰম ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে ভাল সিদ্ধান্ত ল'লে যে যিটো আমি মানে ইমান দিনৰ পৰা ইমান বছৰৰ পৰা ইয়াত যে আদিবাসী মহাসভা কৰিব পৰা নাই আৰু তেখেতসকলে এই গোসাইগাঁও অঞ্চলটোকে বাছি ল'লে য'ত নেকি 2001 চনত আমি প্ৰয়াস চলাইছিলোঁ কিন্তু আমাৰ বাধা আহি পৰিছিল আমাৰ লিডাৰকো হত্যা কৰা হৈছিল কিন্তু আজি ভাল লাগিল যে ধুনীয়া পৰিৱেশ পাইছোঁ আৰু তেখেতসকলে ভাল এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আজি 20তম আদিবাসী মহাসভা ইয়াত প্ৰথম অনুষ্ঠিত হ'ব লগা হৈ আছে আৰু সেইটোৰে আজি লাইখুটা আজি স্থাপন কৰা হ'ল বিভিন্ন আমাৰ এতিয়া সেশন চলিব বিভিন্ন টপিকৰ ওপৰত আমাৰ সোশিও ইকোনমিক ডেভেলপমেন্টৰ ওপৰত ষ্টুডেন্টছবিলাকক ফোকাস কৰি আমাৰ সমাজখন কেনেকা উন্নতিৰ পথত আমি আগুৱাই যাম সেইবিলাক গোটেইখিনি কথা আলোচনা কৰা হ'ব আমাৰ ভিজন যিবিলাক আছে যে আদিবাসী হিচাপত কিমান আগবাঢ়িব লাগিব কিমান সময়ৰ ভিতৰত গোটেইখিনি মানে তাতে আলোচনা কৰা হ'ব আমাৰ ইয়াৰ বুদ্ধিজীৱী মহলসকল আহিব বিভিন্ন ৰিসোৰ্চ পাৰ্সন আহিব বিভিন্ন স্পিকাৰ আহিব গেষ্ট আহিব আৰু আশা হিচাপেও তেখেতসকলৰ এটা ডেলিগেট সেশন চলিব আৰু লাষ্ট দিনত অন্ত দিনত যেটো ওপেন সেশন হ'ব হেতুত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এজ এ চিফ গেষ্ট তেখেতক আমি আমন্ত্ৰণ কৰি আছোঁ আৰু আমি আশাবাদী যে তেখেত ইয়াত উপস্থিত হয় নিশ্চয় এইখন অঞ্চলৰ অকল আদিবাসী ৰাইজেই নহয় গোটেই এইখন অঞ্চলৰ কাৰণে এটা সুখবৰ বা ভাল খবৰ আমাক দিব বুলি হেতু আমি আশাবাদী সকলো জাতি জনগোষ্ঠী সকলোকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাইজৰ তৰফৰ পৰা আমি জহাৰ জনাইছোঁ আৰু বিশেষকৈ আজিৰ কাৰণে এটা আমাৰ কাৰণে এটা অতি ধুনীয়া আজি পৰিৱেশ আৰু আমাৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণ আজি আমি গোসাইগাঁৱৰ মাটিয়াজুৰিত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই 20তম আদিবাসী মহাসভাৰ লাইখুটা আজি স্থাপন কৰা কাৰ্যসূচী আৰু সঁচাকৈ আজি এটা পুণ্য দিন আজি এটা পবিত্ৰ দিন আৰু এই লাইখুটা স্থাপন কৰে আমাৰ 20তম আদিবাসী মহাসভাৰ সভাপতি ডাঙৰীয়া EM উইলসন হাজদা ডাঙৰীয়া আৰু বিভিন্ন আমাৰ ইয়াত লোকেল আমাৰ অঞ্চলৰ MLA জিৰণ ডাঙৰীয়া ইয়াত উপস্থিত থাকে আৰু বিভিন্ন আমাৰ প্ৰাক্তন আশা লিডাৰ সকলো আজি উপস্থিত আছে আমাৰ জাতিৰ যিসকল বুদ্ধিজীৱীসকল ইয়াত আমাৰ আজি উপস্থিত আছে আৰু আজিৰ দিনত আমি আজি 20তম আদিবাসী মহাসভাৰ লাইখুটা স্থাপন কৰা হৈছে